Hello everyone, welcome to Bhadrayas Academy. আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে যে আমাৰ হিউম্যান হিষ্ট্ৰীৰ আটাইতকৈ পুৰণি পেইন্টিংখন বা আটাইতকৈ পুৰণি আৰ্টটো ক'ত আছে বা কোনে আঁকিছিলে সেই আৰ্টসমূহ সো সেই আৰ্টসমূহৰ বিষয়ে জানিবলৈ আমি অলপ পিছলৈ ঘূৰি যাব লাগিব আমি জানিব লাগিব ভীমবেটকা ৰক শেল্টাৰ্ছৰ বিষয়ে এটা ভীমবেটকা ৰক শেল্টাৰ্ছনো হয় কি ভীমবেটকা ৰক শেল্টাৰ্ছ হৈছে কিছুমান গুহাৰ সমষ্টি এই গুহাসমূহ ক'ত আছিলে এই গুহাসমূহ আছিলে মধ্যপ্ৰদেশৰ জংগলৰ ভিতৰত এটা এই জংগলৰ ভিতৰত থকা সেই গুহাসমূহতে আমি কি দেখা পাও সেই গুহাৰ ওয়ালসমূহতে সেই সময়ৰ যিসমূহ প্ৰিমিটিভ মেন আছিলে যিসমূহ আমাৰ আদিম মানৱ আছিলে সেই আদিম মানৱসকলে নিজৰ এক্সপ্ৰেছনৰ ফৰ্ম হিচাপে নিজৰ কমিউনিকেশ্যনৰ ফৰ্ম হিচাপে গুহাৰ ওয়ালত কিছুমান নেচাৰেল কালাৰ্ছ ইউজ কৰি পেলাই তেওঁলোকে বিভিন্ন চিত্ৰ অংকন কৰিছিলে আৰু সেই চিত্ৰসমূহে হৈছে আমাৰ ভাৰতৰ আমাৰ আটাইতকৈ পুৰণি চিত্ৰ বুলি ধৰা হয় ঠিক আছে তো ইয়াত কি কোৱা হৈছে যে ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট প্ৰি হিষ্টৰিক আৰ্কিঅলজিক্যাল সাইটস ইন ইন্ডিয়া কাক কোৱা হৈছে এই ভীমবেটকা ৰক শেল্টাৰ্ছত যি মধ্যপ্ৰদেশত আছে তো ইয়াত ওয়াৰ্ডটো ইউজ কৰা হৈছে যে প্ৰি হিষ্টৰিক আৰ্কিঅলজিক্যাল সাইট এটা প্ৰি হিষ্টৰিক আৰ্কিঅলজিক্যাল সাইট মানে কি আমি যদি হিষ্ট্ৰী পঢ়ো আমাৰ হিষ্ট্ৰীটোক আমাৰ ইতিহাসটোক তিনটা ভাগত ভাগ কৰা হৈছে এটা হৈছে প্ৰি হিষ্ট্ৰী এটা হৈছে প্ৰটো হিষ্ট্ৰী আৰু নেক্সটটো হৈছে হিষ্ট্ৰী এটা প্ৰি হিষ্ট্ৰী হৈছে সেই আদিম মানৱসকলৰ কথা কোৱা হৈছে প্ৰি হিষ্ট্ৰীত তেওঁলোকে যিসমূহ কমিউনিকেশ্যনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল তেওঁলোকৰ কোনো ৰিটেন সোৰ্স নাছিলে যিসমূহ আমি পঢ়িবলৈ নাপাওঁ তো হেতুক কি বুলি কোৱা হৈছে প্ৰি হিষ্ট্ৰী বুলি কোৱা হৈছে য'ত ৰিটেন সোৰ্স নাই আমাৰ ওচৰত পঢ়িবৰ বাবে দেন আহি গ'ল প্ৰটো হিষ্ট্ৰীত আমাৰ ওচৰত ৰিটেন সোৰ্স আছে সেই সময়ত যিসকল মানুহ আছিলে তেওঁলোকে লিখি থৈ গৈছিলে তেওঁলোকৰ স্ক্ৰিপ্ট আছিলে কিন্তু সেইসমূহ আমি কি কৰিব নোৱাৰো ট্ৰান্সলেট কৰিব নোৱাৰো অৰ্থাৎ আমি ডেচিফাৰ কৰিব নোৱাৰো লিখিতো তেওঁলোকে ঠিকে গৈছিলে কিন্তু তেওঁলোকে কি লিখিলে এইখিনি আমি বুজি নাপাওঁ বৰ্তমানলৈকে আৰু হিষ্ট্ৰী হৈছে বৰ্তমান আমি যিখিনি পঢ়ি আছো ৰজা মহাৰাজাৰ কথা তেওঁলোকে যি লিখি থৈ গৈছিলে আমাৰ ওচৰত ৰিটেন সোৰ্সো আছে আৰু তেওঁলোকে যি লিখি থৈ গৈছিলে এইখিনি আমি বুজিও পাওঁ তো এতিয়া ভীমবেটকা ৰক শেল্টাৰ্ছক কি বুলি কোৱা হৈছে ওয়ান অফ দ্য ইম্পৰ্টেন্ট প্ৰি হিষ্টৰিক আৰ্কিঅলজিক্যাল সাইটস ইন ইণ্ডিয়া বুলি কোৱা হৈছে ঠিক আছে আৰু এই যিসমূহ আৰ্ট ফৰ্ম আছিলে তেওঁলোকে বিভিন্ন ধৰণৰ লাইমষ্টোন বিভিন্ন ধৰণৰ নেচাৰেল ডাইজ ইউজ কৰি পেলাই তেওঁলোকে বনাইছিলে আৰু এই যি মধ্যপ্ৰদেশৰ কৈছিলো ন হাবিত এনে ধৰণৰ গুহা আছিলে সেই গুহাসমূহ ডিস্কভাৰ কোনে কৰিছিলে এই ভীমবেটকা ৰক শেল্টাৰ্ছ ডিস্কভাৰ কৰিছিলে আমাৰ ইণ্ডিয়াৰে এজন আৰ্কিঅলজিষ্টে তেওঁৰ নাম হৈছে VS ৱাকাংকাৰ বিষ্ণু শ্ৰীধৰ ৱাকাংকাৰ তেওঁ 1957 চনত 1957ত এনে ধৰণৰ ভীমবেটকা ৰক শেল্টাৰ্ছসমূহ ডিস্কভাৰ কৰি উলিয়াইছিলে আৰু ইয়াতে আমি কি দেখা পাওঁ কনসিষ্ট অফ মোৰ দেন 700 ৰক শেল্টাৰ্ছ 700তকৈ অধিক ৰক শেল্টাৰ্ছ দেখা পোৱা যায় আৰু ওল্ডেষ্ট নন ৰক কাট আৰ্ট ইন ইণ্ডিয়া বুলি কোৱা হৈছে ইউনেস্কোৱে 2003 চনত ভীমবেটকা ৰক শেল্টাৰ্ছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ লিষ্টত ইয়াৰ নাম সন্নিৱিষ্ট কৰিছিলে আৰু কি লিখি থোৱা আছে যে shows continuous human occupation represents transition from hunter gatherers to settled life মানে সেই সময়ৰ যি বাৰবাৰিক লাইফ আছিল লোকসকলৰ সেই বাৰবাৰিজমৰ পৰা বৰ্তমানলৈকে যি সেটেল লাইফ সেই সেটেল লাইফৰ এভিডেন্স হিচাপে আমি কি পাওঁ ভীমবেটকা ৰক শেল্টাৰ্ছ পাওঁ সেই গুহাসমূহৰ গাত যিসমূহ পেইন্টিংছ কৰিছিলে সেই পেইন্টিংছসমূহ বৰ্তমান আমি এভিডেন্স হিচাপে পাওঁ আৰু ইয়াতে কি কোৱা হৈছে তিনি ধৰণৰ যি আমাৰ এজ আছিলে পেলোলিথিক মেজলিথিক এণ্ড নিঅলিথিক এজ এই তিনটা এজৰ কথা বা এই তিনটা এজত যিসমূহ পেইন্টিংছ কৰা গৈছিলে আমি ভীমবেটকা ৰক শেল্টাৰ্ছত দেখা পাওঁ আৰু সকলোতকৈ বেছি কোনটো এজৰ পেইন্টিংছ পোৱা গৈছে মেজলিথিক পিৰিয়ডৰ পেইন্টিংছ পোৱা গৈছে তো মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো মই আশা কৰিলো যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহলে জনাব আৰু ইয়াৰ লগতে এটা প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে এই প্ৰেক্টিস কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰিবৰ বাবে আৰু কমেন্ট সেকশনত নিশ্চয় আমাক জনাব পাৰিব ধন্যবাদ